23 মেৰ পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া দুলীয়াজান বন্ধ ঘোষণা কৰা হৈছে। 11টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ এই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা টাই আহোম ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাৰ এই ঘোষণা। দল সংগঠন কেইটাৰ অভিযোগ 48 ঘণ্টাৰ ভিতৰত সমাধান কৰাৰ দাবী। গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিক অপমানিত কৰা লোককো গ্ৰেপ্তাৰৰ দাবী জনোৱা হৈছে। জ্যেষ্ঠ সাংবাদিক ব্ৰজেন গগৈ বাসগৃহত আক্ৰমণকাৰীক এতিয়ালৈকে কিয় কৰায়ত্ব কৰা নহল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে সংগঠনকেইটাই। শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা আৰক্ষীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰা হৈছে। লগতে BN সিং পেট্ৰল পাম্পৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সংগঠনকেইটাই। তনু চাহি 72 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিছে শিৱসাগৰ যৌথ সংগ্ৰামী মঞ্চই। যোৰহাটতো মিণ্টু শইকীয়া আৰু তনু চাহিক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবীত এজাহাৰ দাখিল কৰিলে বীৰ লাচিত খানাই। দুলীয়াজানৰ যিটো আইন শৃংখলাজনিত পৰিস্থিতি, শৈক্ষিক সামাজিক বিভিন্ন যিটো জাতীয় জীৱনৰ আমাৰ যিটো পৰিৱেশ সেইটো বিনষ্ট হৈছে। আজি খুদ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী গৃহ বিভাগৰ দায়িত্বত থকাৰ পিছত আজি তেখেতৰ ভাষ্য, আৰক্ষী প্ৰশাসনৰ ভাষ্য আৰু যি অভিযুক্ত অথবা যি অভিযোগ দাখিল কৰিছে তেখেতৰ ভাষ্য অমিল আছে। সৌহিদিনালৈকে কৈ আছে শংকৰজ্যোতি বৰুৱাৰ ওপৰত তনু চাহি নামৰ ব্যক্তিগৰাকী বা যুৱতীগৰাকী FIR ভিত্তিতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল। 307 আণ্ডাৰত তেখেতক এৰেষ্ট কৰা হৈছিলে। আজি গোটেই কথাখিনি এটা বুমেৰাং পৰিস্থিতিৰ দিশে গতি কৰি আছে আৰু এই আঁত ধৰি মুখ্যমন্ত্ৰীক এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। এতিয়ালৈকে কোনো ধৰণৰ আমাৰ তেওঁলোকৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ৰিপ্লাই নাহিলে। ইয়াৰ ওপৰত কেনেকুৱা তদন্ত হ'ব SIT গঠনৰ আমি দাবী জনাইছিলোঁ। স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম আজিলৈকে খবৰ নাই। গতিকে আটাইকেইটা সংগঠনে কাইলৈ পুৱাৰ পৰা আমি দুলীয়াজান সমষ্টি বন্ধ বুলি ঘোষণা কৰিছিলোঁ আৰু দুলীয়াজানৰ ভৱানী মাৰ্কেট, গগৈ মাৰ্কেট, অল ইণ্ডিয়া মাৰ্কেট, নগাজান, টেঙাখাট, ভাদৈ পাচালি, বকুলনি, টিপলিং, 16 নম্বৰ আটাইকেইখন যিখন আমাৰ এৰিয়া আছে ইয়াত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ৰাইজে স্বতঃস্ফূৰ্তভাৱে শেহতীয়াকৈ আৰক্ষী প্ৰশাসনৰ ভূমিকা, চৰকাৰৰ ভূমিকা, এই যিটো আমাৰ যিটো পৰিৱেশ ইয়াৰ ওপৰত ক্ষোভিত হৈ স্বতঃস্ফূৰ্তভাৱে কাইলৈ বন্ধ কৰিম বুলি আমাক সহযোগিতা কৰিবলৈ ওলাই আহিছে। চাওক, আচলতে কিবা বুমেৰাং কৰিছে যুৱতীগৰাকীয়ে আৰু হাস্যকৰ বিষয়। তেওঁৰ 24 ঘণ্টাতে তেওঁ 3বাৰমান তেওঁৰ ভাষ্য তেওঁ সলনি কৰিছে আৰু প্ৰশাসনক আমি ব্যক্তিগত বিশেষকৈ আমাৰ তনু চাহিৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছিলোঁ আৰু দল সংগঠনৰ পৰা দাখিল কৰিছিলে। অসমৰ বিভিন্ন প্ৰান্তত দাখিল কৰা হৈছে। কিন্তু আজি কুপতি তেওঁৰ মুকলি আকাশৰ তলত তেওঁ সোধপোছৰ কাৰণে তেওঁ গ্ৰেপ্তাৰ কৰাৰ বাদে তেওঁ সোধপোছৰ কাৰণে তেওঁক এতিয়া এই পৰ্যন্ত আটক কৰা নাই। আৰু আমি এই 4টা দফাৰ ওপৰত আমি নাওখলীয়া থানাৰ আক্ৰমণ, আমাৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন গগৈ, গোপীনাথ বৰদলৈ, শংকৰজ্যোতিৰ যিটো হেণ্ডকাপ লগাইছিলে যে সেইটো গোটেই 4টা আমি তাত দিছিলোঁ, এটা উচ্চস্তৰীয় এটা তদন্ত হওক। দুলীয়াজানৰ যিটো আইন শৃংখলাজনিত পৰিস্থিতি, শৈক্ষিক সামাজিক বিভিন্ন যিটো